প্ৰথমে এইটো কথাই মই ক'ব বিচাৰিছোঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ যি নেকি সংবাদ মাধ্যম যে আজিৰ তাৰিখত এইখন দেশত বিশেষকৈ অসমত সুৰক্ষিত যে নহয় এই কথাটো আচলতে প্ৰমাণ হৈ গ'ল। দি ক্ৰছ কাৰেণ্টৰ আচলতে যি জ্যেষ্ঠ সাংবাদিক দিলবাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াই যি নেকি এপেচ বেংকক লৈ মেলি পেলাই যি প্ৰশ্ন সুধিছিল আৰু তেখেতৰ তাত অধিকাৰ আছিল প্ৰশ্ন সোধাৰ। প্ৰশ্ন যেতিয়া সুধিবলৈ গৈছিল আমি দেখিবলৈ পালোঁ যে তেখেতক আচলতে বেংকৰ ওপৰলৈ লৈ মেলি পেলাই তেখেতক আমি দেখিবলৈ পাইছোঁ যে সৰুপথাৰ সমষ্টিৰ বিধায়ক তথা গুৱাহাটী এপেচ বেংকৰ চেয়াৰমেন বিশ্বজিৎ ফুকন, যিটো নেকি সকলোৱে জানে যে এপেচ বেংকৰ কেলেংকাৰীৰ লগত তেখেতে জড়িত। আৰু এই কথাটো আমি নহয়, আমাৰ খুমটা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতো তেখেতৰ লগত বাকযুদ্ধ হৈছে। আৰু এপেচ বেংকৰ লগত কেলেংকাৰীৰ লগত যে জড়িত আছিল এই কথাটো মৃণাল শইকীয়াই ডাঙৰীয়াই কিন্তু উত্থাপন কৰি দিছিলে। আজি যে দেশৰ বা আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ যে আচলতে যে নিৰাপত্তা নাই এই কথাটো কিন্তু বৰ দুখ লগা। যেতিয়া নেকি আমি দল সংগঠনে প্ৰতিবাদ কৰোঁ তেতিয়া কিন্তু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই আচলতে গোটেইখিনি সমাজৰ মাজত বাতৰিখিনি বিয়পায় বা সত্যতাৰে নিষ্ঠাৰে আচলতে বাতৰিখিনি পৰিৱেশন কৰে। কিন্তু আজি এনেকুৱা এটা পৰিস্থিতি হৈছে যে গণতন্ত্ৰৰ ওপৰত অৰ্থাৎ আমাৰ যি নেকি চতুৰ্থ স্তম্ভ আমাৰ সাংবাদিকবিলাকৰ ওপৰত কিন্তু আচলতে এনেকুৱা অত্যাচাৰ বিজেপি চৰকাৰখনে চলাইছে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিয়ে মিছা অভিযোগ লগাইছে দিলবাৰ হুছেইন ডাঙৰীয়াৰ ওপৰত, এইটো অতি শীঘ্ৰে আপুনি এটা তদন্ত কৰিব লাগে। আৰু তদন্ত কৰি মেলি পেলাই আচলতে এপেচ বেংকৰ যি নেকি চেয়াৰমেন পদত আছে বিশ্বজিৎ ফুকন ডাঙৰীয়া তেখেতকে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু আমি দেখিবলৈ পাইছোঁ যি নেকি তেখেতৰ MD এজন আছে আমাৰ এপেচ বেংকৰ ডম্বৰু শইকীয়া বুলি মেলি পেলাই, তেখেতে যিখিনি কথা কৈছে সেয়া মনে সজা আৰু সেইখিনি অগ্ৰহণযোগ্য, কোনেও ৰাইজে আচলতে গ্ৰহণ কৰিব নোৱাৰে। তেখেতে কৈছে যে ফাইল চুৰি কৰা কথা, ফাইল টনাটনি কৰা কথা আজি 2004 চনৰ পৰা আমি সমগ্ৰ অসমীয়া জাতিটোৰ কাৰণে আমি যুঁজ দি আহিছোঁ, কিন্তু কোনো সাংবাদিকে তেনেকুৱা ফাইল টনাটনি কৰা নাই আৰু কেতিয়াও ফাইল চুৰ কৰা নাই। মিছা অভিযোগ আচলতে আনি আছে। যেনেকৈ আপোনালোকৰ চেনেলে সত্যতাৰে নিউজবিলাক পৰিৱেশন কৰি আছে, বাতৰিবিলাক পৰিৱেশন কৰি আছে, তেনেকৈ দ্য ক্ৰছ কাৰেণ্টও কিন্তু তেনেকৈ নিৰপেক্ষ আৰু সত্যতাৰে আচলতে বাতৰিবিলাক পৰিৱেশন কৰি থকাৰ কাৰণে তেখেতৰ ওপৰত আচলতে মিছা অভিযোগ লগাইছে। গতিকে আমি ধিক্কাৰ জনাইছোঁ। এই দেশখন যে সুৰক্ষিত নহয় আৰু আমাৰ যে সাংবাদিকসকলো যে সুৰক্ষিত নহয় সেই কথাটো কিন্তু ইতিমধ্যে স্পষ্ট হৈ গৈছে। ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে কেৱল সাংবাদিকে এতিয়া মাত মাতি আছে। ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে কেৱল আমি দেখিবলৈ পাইছোঁ আমাৰ যি একাংশ আচলতে অৰাজনৈতিক সংগঠন আছে তেওঁলোকে মাত মাতি আছে। কিন্তু এই একাংশ অৰাজনৈতিক সংগঠন আৰু আমাৰ যি নেকি একাংশ আমাৰ আমি দেখিবলৈ পাইছোঁ যি আমাৰ চেনেলসমূহ আছে, পৰ্টেল চেনেলে হওক বা আমাৰ ছেটেলাইট চেনেলে হওক, যিসকলে মাত মাতি আছে তেওঁলোকৰ ওপৰত কিন্তু আমি দেখিবলৈ পাইছোঁ এইখন চৰকাৰৰ একদম মানে সাংঘাতিক খং। কিহৰ কাৰণে খং এই কথাটো কিন্তু সমগ্ৰ ৰাইজে বুজি পাইছে। এই কেলেংকাৰীবিলাক আচলতে জড়িত আছে বিজেপি চৰকাৰখনে আচলতে এপেচ বেংকক যেনেকৈ আৰু বহু বেংক আছিলে এপেচ বেংককো কিন্তু আচলতে দেউলীয়া কৰিবৰ কাৰণে এপেচ বেংককো আচলতে গোটেইখিনি লুণ্ঠন ৰাজ তাৰ পৰা চলাই মেলি পেলাই আচলতে সেই বেংককো আচলতে অসমৰ পৰা নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে এটা পলিচি কৰি লৈছে। ইয়াৰ আগতো জানে যিয়ে নেকি গোলাঘাটত যিটো নেকি আমাৰ জনক বাজাজ বুলি কয় তেখেতৰ এটা যি কেলেংকাৰী হৈছিলে, তেখেতৰ লগত যি জড়িত আছিলে লোন দিয়া ক্ষেত্ৰত আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়া এপেচ বেংকৰ চেয়াৰমেন, সেই কথাটো বাৰু কোনে পাহৰি গ'ল কওকচোন বাৰু অসমৰ মানুহে। বিশ্বজিৎ ফুকন ডাঙৰীয়া আপুনি আৰু দালালিগিৰি নকৰিব, সাংবাদিককো তেনেকুৱা নকৰিব আৰু আমাৰ আচলতে দল সংগঠনৰ ওপৰতো কিন্তু তেনেকুৱা কথা আপুনি নানিব। কাৰণ আপোনাৰ আচল চৰিত্ৰটো সকলোৱে বুজি পোৱা হ'ল। আৰু আপুনি যি কথাখিনি কৈ আছে হয় আপুনি টেকনিকেলি কথাখিনি কৈ আছে, কিন্তু কথাখিনি যে অসত্য এই কথাটো কিন্তু সমগ্ৰ ৰাইজে গম পোৱা হৈছে। গতিকে আমি দাবী জনাইছোঁ অতি শীঘ্ৰে দিলবাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক তেখেতক ৰেহাই কৰি দিব লাগে, নহ'লে কিন্তু সমগ্ৰ অসম জ্বলিব, গোলাঘাট জ্বলিব। চাহ শ্ৰমিকৰ কিন্তু সকলো চাহ শ্ৰমিক ৰাইজসকল কিন্তু ৰাজপথত ওলাই আহিব। ইয়াৰ প্ৰতিবাদ কিন্তু যদি অহাকালি নেৰে কিন্তু অহা শুক্ৰবাৰে আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, কিন্তু আমি ধুধৰ আলি আমি কিন্তু ব্লকেট কৰিবৰ কাৰণে হয়তো আমি ৰাষ্ট্ৰীয় ঘাইপথো আমি ব্লকেট কৰিবৰ কাৰণে কিন্তু আমি বাধ্যত পৰিম। হয়, এই কথাটো আপুনি এটা ভাল প্ৰশ্ন সুধিছে
যে গুৱাহাটীত যিটো নেকি এপিএছ বেংক আছে তাত আমি দেখিছোঁ যে শিশুপাল বড়ো ডাঙৰীয়া তেখেতে বুকুত হাত ৰাখি মেলি পেলাই এটা কথা কওকচোন বাৰু যে আমাৰ সাংবাদিকজনে যদি সঁচাকৈ আপোনাক বড়ো জাতিক লৈ মেলি পেলাই যদি অপমান কৰিছে তেতিয়া কিন্তু দল সংগঠনে আমিও কিন্তু ডাক ক্ৰছ কাৰেণ্টৰ ওপৰত কিন্তু আমিও কিন্তু আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম। কিন্তু আজি যে দিলবাৰ হুছেইন ডাঙৰীয়া এটা এজন নিৰপেক্ষ ব্যক্তি হয় আৰু নিৰপেক্ষভাৱে যে বাতৰি পৰিৱেশন কৰিছে এই কথাটো কিন্তু স্পষ্ট হৈ গৈছে এই কাৰণ তেওঁলোকে কিন্তু এটাও তথ্য এতিয়ালৈকে কিন্তু দিব পৰা নাই। আৰু আমি ভালধৰণে জানো আৰু তেখেতক আমি ভালধৰণে চিনি পাওঁ দিলবাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক। তেখেত তেনে এজন ব্যক্তি নহয়, তাৰ চাৰ্টিফিকেট দিব নালাগে। সমগ্ৰ অসমবাসীয়ে তেখেতৰ চাৰ্টিফিকেট দিছে আৰু জানে। আৰু বিশেষকৈ মই এটা কথা কওঁ যে বিশেষকৈ আমাৰ শিশুপাল বড়ো ডাঙৰীয়াক মই এটা কথা কওঁ, ককাইদেউ আপোনাক আমি হাতযোৰ কৰি আমি বিনম্ৰ অনুৰোধ কৰিছোঁ যে আপুনি আমাৰ দিলবাৰ হুছেইন ডাঙৰীয়াৰ ওপৰত যিটো নেকি আপোনাৰ নাম লৈ মেলি পেলাই আচলতে যেনেকুৱা এটা মানে কাৰ্য কৰি আছে আপুনি সৎ সাহসেৰে ওলাই আহক। আমি দল সংগঠনে আপোনাক ছিকিউৰিটি গাৰ্ডৰ যিটো নেকি দৰমহা দিয়ে সেই দৰমহা আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আপোনাক দিম। আপোনাক আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। আপুনি কিন্তু সত্যতাৰে এবাৰ কথাটো কিন্তু বুকুত হাত ৰাখি মেলি পেলাই কৈ দিয়ক ইমানটি কথা যে দিলবাৰ হুছেইন ডাঙৰীয়াই যে মোৰ ওপৰত কোনো অত্যাচাৰ কৰা নাই আৰু মোৰ জাতিটোক কোনো বেয়া গালি গালাজ কৰা নাই। আৰু জাতিটোক যদি বেয়া গালি গালাজ কৰিছে তেতিয়াহ'লে তাৰ প্ৰমাণ দাঙি ধৰক। ময়ো এটা কথা স্পষ্ট কৰি দিছোঁ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হৈ মেলি পেলাই ময়ো কিন্তু তেতিয়া মই চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিত যিটো নেকি মুখ্য উপদেষ্টা পদত আছোঁ মই পদত্যাগ কৰি দিম যদি আপুনি এইখিনি কৰিব পাৰে। গতিকে আমি সিমানটি আপোনালোকলৈ আমি অনুৰোধ জনাইছোঁ।